हेलो फ्रेंड्स, मैं आज आपनलोকৰ বাবে খুবেই টেষ্টি চিকেন গ্ৰেভি ৰেচিপি এটা লৈ আহিছো। ৰেচিপিটো হেকলৈকে চাব আৰু হেকত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। বলক তেন্তে ৰেচিপিটো আৰম্ভ কৰো। চিকেনখিনি বনাবৰ কাৰণে মই হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ और काश्मीर रेड चिली पाउडर दी पे मेरिनेट कर लो भालक निमक एतिया निदिও मैं निमक पिছত लगाम। এইখিনি চিকেনখিনি মেৰিনেট কৰা হৈ গল। আপোনালোকে বিচাৰিলে ফ্ৰিজতো থব পাৰে। মই 1 ঘণ্টাৰ কাৰণে থৈ দিম, তাৰ পিছত বনাম। চিকেনখিনি বনাবৰ কাৰণে লাগিব আদা নহৰু জলকীয়া আৰু মই মিডিয়াম সাইজৰ পিয়াজ দুটা কাটি লৈছো আৰু বিলাহী এটা। আদা নহৰুখিনি পেষ্ট কৰি লম। এয়া কেৰাহী গৰম হৈ গল, ইয়াতে ঢালি দিম এতিয়া মই মিঠাতেল तेल गरम हो गल। इते मैं पियाज और जलकियाखिनि दिम। এইখিনি ভাজি লম যেতিয়ালৈকে গোল্ডেন ব্রাউন নহয়। তেল অলপ সৰহকৈ দিব, তেতিয়া খাবলৈ বেছি ভাল হয় আৰু এনেও চিকেনত তেল অলপ সৰহকৈ দিলে ভাল। পিয়াজখিনি গোল্ডেন ব্রাউন হৈছেগৈ আৰু ইয়াতে দি দিম এতিয়া মই আদা নহৰু পেষ্টখিনি। এইখিনি দি 2 মিনিটমান ভাজি লম যেতিয়ালৈকে তাৰ কেঁচা গোন্ধটো নাযায়। এতিয়া দিম বিলাহী পেষ্টখিনি। এইখিনি দিও ভালকৈ ভাজি লম মই যেতিয়ালৈকে ইয়াৰ পৰা তেল বিৰিঙি নাহে। এয়া মছলাখিনি তেল বিৰিঙি আহিছে আৰু এতিয়া ইয়াতে দি দিম মই মেৰিনেট কৰা মাংসখিনি। মাংসখিনি দি ভালকৈ লৰাই ঢাকি ভাজি থাকিম। এনেকৈ মাজে মাজে লৰাই ভাজি থাকিব, লাগি ধৰিব নহ'লে। আকৌ ভালকৈ লৰাই থাকি এয়া মাংসখিনিৰ পৰা তেলখিনি এক্সট্ৰা হ'ব ধৰিছে আৰু ইয়াতে দি দিম এতিয়া মই পানী সিজিবৰ কাৰণে অকণমান। এতিয়া ভালকৈ লৰাই আকৌ ঢাকি দিম সিজিবলৈ। পানী বেছি নিদিব। এতিয়া ঢাকি দিম। ইয়াৰ আগতে মই নিমখ দি দিম। ইয়াত মোৰ চিকেন ৰেডি হৈ গ'ল। কিমান ধুনীয়া কালাৰ হৈছে দেখিছেনে? ইয়াতে মই দি দিম এতিয়া কেঁচা ধনিয়া আৰু গেছটো বন্ধ কৰি দিম।